আজি অসম চৰকাৰে খুব সুন্দৰভাৱে ইয়াত আয়োজন কৰিছে। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিব আৰু অসম চৰকাৰৰ সাংস্কৃতিক বিভাগে অসমৰ 33খন জিলাৰ 1200 শিল্পী গোটাই ইয়াত ভূপেন হাজৰিকাৰ গীত পৰিৱেশন কৰিবলৈ আয়োজন কৰিছে আৰু তাতে ময়ো সহযোগ কৰিবলৈ পাইছোঁ। খুব গৌৰৱ অনুভৱ কৰিছোঁ। গতিকে এইটো আমাৰ কাৰণে গৌৰৱ, অসমৰ কাৰণে গৌৰৱ। ময়ো গৌৰৱ অনুভৱ কৰিছোঁ যে মই ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী ইমান এটা আড়ম্বৰপূৰ্ণ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ পাইছোঁ। গতিকে সেইটোৱে আমাৰ গৌৰৱ। আৰু জীৱিত কালতো মই পাইছিলোঁ বিভিন্ন মই অনুষ্ঠান কৰি যাওঁতে কলিকতাতো তেখেতৰ টালিগঞ্জৰ তেখেতৰ ঘৰতো লগ পাইছিলোঁ। আমাৰ বিহু দল এটা আছিলে, তেতিয়া আমি যাওঁতে তাত লগ পাওঁ তেখেতক। বা গুৱাহাটীতো প্ৰগ্ৰেম কৰোঁতে কিছুমান প্ৰগ্ৰেম কৰোঁতে মই তেওঁৰ লগত ফটো চটো উঠিছিলোঁ বা দুই এটা কথা এনেই আৰু আশীৰ্বাদ তেওঁ দিছিলে আৰু সেইধৰণে লগ পোৱা। বৰ বিশেষ মই হেৰি হিচাপে নহয়। ভূপেন হাজৰিকা কিন্তু মই কি গাম, মই টোকাই গীত বিহু গীত গোৱা মানুহ, তথাপিতো সকলোৱে গাইছে, গাব। দিলীপ মানুহে মানুহৰ বাবে যদিহে অকণে ভাবে, অকণে সহানুভূতিৰে ভাবিব কোনে নোকোৱা সমনীয়া, মানুহে মানুহৰ বাবে।